Hello future officers, welcome to Competition Care. আজি মই মঞ্জিত জুৰি আপোনাক ওয়েলকাম জনাইছো এডিআৰই 2.0 আমাৰ সপ্তমটো ভিডিঅ' লৈ মেথছ আৰু ৰিজনিঙৰ। আজি আমি কেইবাটাও ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছো। আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোৱা হওক। ওকে, এতিয়া কি দিছে? এৰেঞ্জ দ্য ফলোইং ইন এ মিনিংফুল ট্ৰিটমেণ্ট। মানে এটা সিকুৱেন্সত মানে সজাব দিছে। কি দিছে? আমি এটা মিনিংফুল হেৰিত সজাব লাগিব। কি দিয়া আছে বস্তুখিনি? কনচুলেশ্যন, ইলনেছ, ডক্টৰ, ট্ৰিটমেণ্ট। কিন্তু অপশ্যনে 5টা দেখিছো। মানে কি হ'ল, আমাৰ 5 নম্বৰটো আমাক জাষ্ট মানে খেলি মেলি লগাবলগীয়া দিছে। আমি খালি প্ৰথম 4টা সজাব। তো প্ৰথমতে আমি নহ'লে ক'ত যাম? প্ৰথমতে কি হ'ব পাৰে? প্ৰথমতে হ'ব কি? ইলনেছ। প্ৰথমতে আমাৰ কি হ'ব? ইলনেছ হ'ব, হয়নে? প্ৰথমতে গা চা বেয়া হ'ব। সেইটো প্ৰথম অৱস্থা, ইলনেছ হ'ল। তাৰপিছত আমি ইলনেছ হোৱাৰ পাছত আমি ক'লৈকে যাম? আমি যাম ডক্টৰৰ ওচৰলৈকে, ৰাইট? আহিলে আমাৰ 2, তাৰ পাছত আহিল ডক্টৰ 3। তাৰপিছত কি ক'ব? ডক্টৰে আমাক কি কৰিব? আমাক কনচাল্ট কৰিব, কনচুলেশ্যন দিব। কনচাল্ট কৰি ডক্টৰে কি কৰিব? আমাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব। তো আমাৰ এইটো ক'ত আছে? 2, 3, 1, 4 ক'ত আছে চাব? 2, 3 and 4 ইয়াত আছে নাই? তো অ'কে, তো আমাৰ হৈ গ'ল এইটো। তো 5টো আমি নাজানো, তো আমি প্ৰথম 4টা চাই কিনে আমাৰ সিকুৱেন্সটো বহাই ল'লো কি 2, 3, 1, 4 সিকুৱেন্সত। তো প্ৰথমতে কি আহিব? ইলনেছ, তাৰপিছত আহিব আমাৰ ডক্টৰ, আফটাৰ আমি কনচাল্ট কৰিম, তেতিয়া আমাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈ যাব। তো হৈ গ'ল প্ৰথমটো। এতিয়া ইয়াত চাম কিমান শব্দ দিয়া আছে। লজিকেল অৰ্ডাৰ, ইউফৰিয়া, হেপিনেছ, এম্বিভেলেন্স, এক্সটাচি আৰু প্লেজাৰ। তো এই গোটেইকেইটা শব্দই কেনেকুৱা এটা সুখ বুজো বা এটা মানে ফিলিং এটা, হয় নে নহয়? তাৰ ভিতৰত চাই যাম আমি কেনেকুৱা দিম। তো প্ৰথমতে আমি কাক ৰাখিম? এম্বিভেলেন্স। এইটো কি হয়? এটা টাইপৰ মিক্স ফিলিং হয়, ঠিকে আছে? এটা মিক্স ফিলিং হয়, ঠিকে আছে? তাৰ পাছত আমি হেপিনেছক ৰাখিম। হেপিনেছ কিয়? আমি সুখী হৈছো, ঠিকে আছে? হেপিনেছ। তাৰ পাছত কোন আহিব? আমাৰ প্লেজাৰ। আমি কি কিবা এটা বস্তুত আমি আনন্দ লাভ কৰিছো, আমি প্লেজাৰ পাইছো। হেপিনেছৰ পাছত কি? প্লেজাৰ, উই আৰ প্লিজড। হেপিনেছ মানে প্লিজ মানে কি? মই অত্যন্ত সুখী, ঠিক আছে? তাৰ পাছত আহিব কি? ইউফৰিয়া। ইউফৰিয়া মানে কি? উই হেভ সাম এক্সাইটমেণ্ট, উই আৰ ভেৰি এক্সাইটেড। বুজি পাইছেনে? লাহে লাহে ফিলিংছ বিলাক বাঢ়ি গৈ আছে। আৰু শেষত আমাৰ কোন আহিব? এক্সটাচি। এই এক্সটাচি কেতিয়া হয়? এইটো এক প্ৰকাৰ হেলুচিনেশ্যন টাইপৰ হয়। তো এক্সটাচিত মানে কেনেকুৱা? আমি আমাৰ যিখন জগত আছে তাৰ পৰা ওলাই গুচি যাওঁ। স্পেচিয়েলি কেনেকুৱা হয়? যেতিয়া মানুহে কিছুমান মেডিচিনছ বা কিছুমান এক্সটাচি বা কিছুমান ড্ৰাগছ লয়, মানুহ কি হৈ যায়? মানুহ এটা বেলেগ কয় ন, বেলেগ জগতত গুচি গৈছো, বেলেগ দুনিয়াত গুচি গৈছো। তো কি হৈছে? যিটো মানে হেপিনেছৰ লেভেলটো আছে সেইটো ইনক্ৰিজ কৰি গৈ আছে। তো ফাৰ্ষ্টত আহিল এম্বিভেলেন্স, দেন হেপিনেছ, দেন প্লেজাৰ, আফটাৰ ইউফৰিয়া, লাষ্টত কি? আমি এক্সটাচি। আমি একদম ইমানে সুখী যে এই জগতত নাই, আমি বেলেগ জগত পাই গ'ল। তো আমাৰ কোনটো অপশ্যন আহিব? আমাৰ ইয়াতে 3, 2, 5, 1, 4, অপশ্যন নম্বৰ বি, ঠিক আছে? তো কি বুজিলে আপোনালোকেও? ইংলিছৰ কিছুমান আমি ভকেবুলাৰীটো জানি থ'ব লাগিব। ভকেবুলাৰী ইজ ভেৰি ইম্পৰ্টেণ্ট। এতিয়া ইয়াত চাব, এটা দিছে পেড্ৰ' গোজ আইডাৰ হাণ্টিং অৰ ফিচিং এভৰিডে। পেড্ৰ' কি কয়? হয় হাণ্টিং কৰে, নহয় ফিচিং কৰে, আৰু সদায় কৰে দেই। ইফ ইট স্ন'য়িং এণ্ড উইণ্ডি দেন পেড্ৰ' গো হাণ্টিং। যদি কি হয়? বৰফ পৰি থাকে আৰু বতাহ বলি থাকে, তেতিয়া পেড্ৰ'ই হাণ্ট কৰে। ইফ ইট ইজ ছানি এণ্ড নট উইণ্ডি পেড্ৰ' গ'জ ফিচিং। যদি ৰ'দ দি থাকে আৰু বতাহ নাথাকে, পেড্ৰ'ই কি কৰিব যায়? মাছ মাৰিব যায়। চামটাইমছ ইট কেন বি স্ন'ই এণ্ড ছানি। কেতিয়াবা এইটো স্ন'ই আৰু ছানি হ'ব পাৰে। ইয়াত চাব কি দিছে? হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট মাষ্ট বি ট্ৰু। চেক কৰিব দিছে। ইট ইজ নট ছানি এণ্ড ইট ইজ নট শ্বয়িং পেড্ৰ' গোজ টু হাণ্টিং। পেড্ৰ' কেতিয়া হান কৰিব যায়? পেড্ৰ' হান কৰিব কেতিয়া যায়? যেতিয়া স্ন'ই আৰু উইণ্ডি হৈ থাকে। কিন্তু ইয়াত অকল ছানি আৰু শ্বয়িং, তেতিয়া হাণ্টিঙৰ কথাই নাই। হাণ্টিং হ'বলৈ কি হ'ব লাগিব? শ্বয়িং আৰু উইণ্ডি হৈ থাকিব লাগিব। প্ৰথমটো নহয়। ছেকেণ্ড চাব, ইফ ইট ইজ উইণ্ডি এণ্ড পেড্ৰ' ডাজ নট গ' টু হাণ্টিং দেন ইট ইজ নট স্ন'য়িং। কি হয়? হাণ্টিং, আমি হাণ্টিংটো চাব লাগিলে। হাণ্টিং হ'লে কি হ'ব লাগিব? স্ন'য়িঙো হ'ব লাগিব আৰু বতাহো দিব লাগিব। ইয়াত কি দিছে? বতাহ দি আছে, স্ন'ই হৈ আছে, কিন্তু পেড্ৰ' আমাৰ হাণ্ট কৰিব নগ'ল। বতাহ দি আছে, হাণ্ট কৰিব নগ'ল। তে কি হৈছে? খুব সম্ভৱ বৰফ পৰি থকা নাছিলে। কাৰণ হাণ্টিং হ'বলৈ কি কৰিব লাগিব? আমাৰ উইণ্ডি প্লাছ স্ন'য়িং দুটাই হ'লেহে আমাৰ হাণ্টিং হ'ব।
বুজি পালানে তোমাৰ কি হ'ব সেকেন্ড সলিউশনটো কারেক্ট তেও বতাহাদি থকাটো হানি কৰিব নগল কিয় কাৰণ বৰফ হৈ দুখন আছিল তো আমি সেকেন্ড অপশনটো কারেক্ট পাই গলো তো বাকি এটা চেক কৰা প্ৰশ্নই নাই এতিয়া এইটো চাওক পার্সেন্টেজত অত্যন্ত সহজ প্ৰশ্ন দিছে হোৱাট ইজ 8% অফ 209 ঠিক আছে 8% মানে কি 8/100 অফ মানে কি ইনটু 209 এটো কৰিলে মই কিমান পাম 16.72 অপশন নম্বৰ বি সহজ প্ৰশ্ন এটা আহি গল এতিয়া চাব look at this series 54459 okay এটো ইজি হয় নাম্বাৰ সিৰিজৰ পাৰ্ট হয় কিমান কে কমিছে 35 কমিছে এটা -35 কিমান কমিলে again -35 কিমান গেপ আছে -35 আৰামছে ইয়াৰ পৰা -35 কমাই দিয়ক then we will get 404 এইটোটা একদম ধুনিয়া কি আছিল ডিফারেন্স সিরিজ আছিল ইয়াত নাম্বাৰ সিৰিজটো ডিফারেন্স সিৰিজৰ পাৰ্ট হয় যত ডিফারেন্স লৈ লৈ আমি আনসাৰটো পাই গলো এতিয়া সব কি দিছে if a is b's brother এটো ওকে ব্লাড রিলেশন আহি গল কি দিছে a কি হয় b ব্রাদার হয় ঠিক আছে b is c sister b কার sister হয় c sister ঠিক আছে and c is d's father c কার দেউতা হয় c দেউতাক দেই কার দেউতা হয় d দেউতা হয় তেতিয়া d এর কি হ'ব d এর কি হ'ব সব d এ কি হ'ব এটা চাব হয় নেফিউ বা নিস কিবা এটা হ'ব লাগিছিল কিন্তু আমাৰ কথাটো কি হৈছে d আমি জেন্ডাৰটো নাজানো যত কি হ'ব এটো ক্যান নট বি ডিটারমাইন্ড কিন্তু এ ডি কি হ'ব প্যাটার্নাল আঙ্কল দেউতাকৰ ভাই হয় ন তো প্যাটার্নাল আঙ্কল হৈ যাব ঠিকই আছে তো এটো হৈ গল এটা 7 টো চাব হা 7 টো কি চাব p is the brother of q p কাৰ ব্রাদার হৈ আছে qৰ ব্রাদার ঠিকই আছে আৰু কি হৈছে r is the sister of q আকৌ r কি হয় qৰ sister তেতিয়া হৈছে how p is related to r p r কি হ'ব brother without question brother হৈ গল ইয়াত তিনটা কি sibling আঠটো চাওক Aparna's mother is the daughter of Vishnu's sister okay আমি ললো Aparna Aparnaৰ কি আছে mother আছে Aparna minus Momo minus ঠিক আছে Aparnaৰ mother Aparnaৰ মাক কি হয় Vishnu's sister is the daughter of Aparna's mother is the daughter of Vishnu's sister ঠিক আছে Aparnaৰ মাক কাৰ ছোৱালী হয় বিষ্ণুৰ ভনীয়েকৰ মানে অপৰ্ণাৰ এগৰাকী মাম আছে যি হয় নহয় তো এই অপৰ্ণাৰ মাক এইগৰাকী মানুহ কি হ'ব গ্ৰেন্ড মম অপৰ্ণাৰ গ্ৰেন্ড মম হয় নহয় এই গ্ৰেন্ড মম গৰাকী কাৰ সিস্টাৰ হয় বিষ্ণু হয় নহয় বিষ্ণু এতিয়া দিছে হাউ বিষ্ণুস মাদাৰ কোন বিষ্ণুৰ এই মানুহগৰাকীৰ মাক সিবলিং হয় না আৰু এগৰাকী মই ধৰি ললো এইটো ইয়াতে মই ধৰক a বুলি দিলো 8 মাইনাস হাউ বিষ্ণুস মাদাৰ মানে কি a বুলি দি মাইনাস হৈছে এখেত অপৰ্ণাৰ মাকৰ কি হ'ব তো ইয়াক চাব এইটো অপৰ্ণা এটা অপৰ্ণাৰ মাকৰ এগৰাকী মাক অপৰ্ণাৰ মাকৰ মাক কি হ'ল অপৰ্ণাৰ মাকৰ মাক কি হ'ব আইতা হ'ব তো কি হৈ যাব গ্ৰ্যান্ডমাদাৰ আনসাৰ ইজ গ্ৰ্যান্ডমাদাৰ এতিয়া আপোনালোকে কোৱেশ্চন নম্বৰ 9 টো চাওক কি দিয়া আছে Q's mother is the sister of P okay আমি এটো বনাই যাম চাই যাব এটো কি দিয়া আছে Q'ৰ mother তো Q'ৰ কি আছে মম আছে মাইনাস তো Q'ৰ কি আছে পপু আছে ঠিক আছে Q's mother is the sister of P কাৰ sister হয় P'ৰ sister হয় okay and daughter of M গতিকে P আৰু এই মমৰ daughter কোন হ'ব মানে হেৰি ক'ব parents M ঠিক আছে তাৰ পাছত কি হৈছে চাব S is the daughter of P S আকৌ কাৰ daughter হয় P daughter হয় ঠিক আছে S কাৰ daughter হয় P daughter হয় S মানে daughter মানে কি মাইনাস and sister of T আৰু এই কাৰ sister হয় T sister হয় ঠিক আছে এতিয়া হতিছে how M related to T M T কি হ'ব obviously মাকৰ ফালৰ পৰা আহিছে তো কি হ'ব কিন্তু M ৰ জেন্ডাৰ জানো নেকি জেন্ডাৰ না জানো তো কি হ'ব আইদাৰ গ্ৰ্যান্ডফাদাৰ অৰ গ্ৰ্যান্ডমাদাৰ M কি হ'ব পাৰে T গ্ৰ্যান্ডফাদাৰ হ'ব পাৰে আৰু গ্ৰ্যান্ডমাদাৰ কাৰণ আমি জেন্ডাৰটো গম নাপাও এটো হৈ গল আৰু কি হ'ব কিন্তু মেটাৰনেল হ'ব কাৰণ কাৰ ফালৰ পৰা আছে মাকৰ ফালৰ পৰা আছে তো ইট মাষ্ট বি মেটাৰনেল
তো এইটো হৈ গ'ল এতিয়া আমি চাওঁ হওক পিছৰটো 10টো ঠিকে আছে এইটোত চাব হা কি দিছে চাব অংকিত ইজ দ্য সন অফ জুবিন আমি ঠিকে আছে ইয়াৰ এটা অংকিত থাকিল অংকিতটো কাৰ সন হয় জুবিনৰ অবভিয়াছলি জুবিন মতা মানুহৰ নামটো প্লাছ দিল বিন্দাছ থাকক হয়তো জুবিনে কাৰোবাক বিয়া পাতি অংকিতক জন্ম দিছে ঠিকে আছে এতিয়া কি দিছে চাব আকৌ মঞ্জু ইজ দ্য ডটাৰ অফ অনিল তো সেইটোৰ লগত কানেকশ্যন আছে কিন্তু এতিয়া বেলেগকৈ লিখিলোঁ মই ঠিক আছে এইটো লাগিলে লগাই দিম মোৰ যদি প্ৰয়োজন হয় মঞ্জু ইজ দ্য ডটাৰ অফ অনিল মঞ্জু কাৰ ডটাৰ হয় অনিলৰ তো অনিলে কাৰোবাৰ লগত বিয়া পাতি মঞ্জু জন্ম হৈছে শিলা ইজ দ্য মাদাৰ অফ মঞ্জু তো শিলা আকৌ কোন হয় মঞ্জুৰ মাদাৰ আৰু কি দিছে মোহন ইজ দ্য ব্ৰাদাৰ অফ মঞ্জু মঞ্জুৰ ভায়েকৰ নাম কি মোহন প্লাছ হাউ মোহন ৰিলেটেড টু শিলা অবভিয়াছলি চান ওলাই আছে দেখা দেখি এইটো ইজি ব্লাড ৰিলেশ্যন হয় বহুত তো এই যে দিছে জুবিন আৰু অংকিতটো এইটো এনে খেলি মেলি লগাবলৈকে দিছিলে তো এনেকা প্ৰশ্ন আপোনালোকে এক্সপেক্ট কৰিব পাৰে যিটো চিন্তা কৰিব নালাগে এনেকা আৰু এটা প্ৰশ্ন চাওক ইয়াত দিছে চাব প্ৰকাশ ইজ দ্য সন অফ প্ৰমোদ ঠিকে আছে প্ৰকাশ কি হয় চান প্ৰকাশ কাৰ চান হয় প্ৰমোদৰ প্লাছ ঠিক আছে আকৌ দিছে নেহা ইজ দ্য ডটাৰ অফ অভিষেক বেলেগ কৰি দিছে এইবাৰ আকৌ নেহা কাৰ ডটাৰ হয় অভিষেক প্লাছ ৰুচি ইজ দ্য মাদাৰ অফ নেহা ৰুচি অভিষেকৰ ৱাইফ হৈ গ'ল অৱধেশ ইজ দ্য ব্ৰাদাৰ অফ নেহা আৰু অৱধেশ কোন হয় একেবাৰে আমি 10 নম্বৰ থৈছো নহয় অৱধেশ ইজ দ্য ব্ৰাদাৰ অফ নেহা হাউ অৱধেশ ৰিলেটেড টু ৰুচি অবভিয়াছলি চন ওলাই গ'ল এই বস্তুটো কি কৰিছে আমি আগৰ প্ৰশ্ন যেনেকৈ দেখাইছিলো য'ত লগাব দিয়ে তো অকণমান ক্ৰিটিকেল কৰিবলৈ দিব পাৰে ষ্টুডেণ্টে আহিব এইটো কি হ'ল হ'ল নালাগে কানেকশ্যন নাইতো আমি কৰাৰ দৰকাৰ নাই সেইটো উই কেন স্কিপ ডেট পাৰ্ট ঠিকে আছে এতিয়া এইটো বস্তু চাব হা এইটো ইম্পৰ্টেণ্ট হয় এইটোত কি দিছে চাব পইণ্টিং এট এ ফটোগ্ৰাফ অমৰ ছেইড I have no brother or sister, but that man's father is my father's son, whose photograph was that. তো এনেকুৱা প্ৰশ্ন দিলে আপোনালোকৰ মুখ্যতঃ কাম হৈছে আই মানে কোন হি মানে কোন এইবিলাক উলিয়াই লোৱা আই মানে কোন ইয়াত এই আই মানে কোন আছে অমৰ আই মানে কোন অমৰে কৈছে না অমৰ ছেইড আই মানে কোন অমৰ নো বাট ডেট মেনছ ফাদাৰ ডেট মেনছটো নাজানো আমি ইজ মাই মানে কোন হৈছে অমৰ এই বস্তুটো ফাইন কৰিলে হ'ল ঠিক আছে এতিয়া চাই যাওক আমি এইমতে কি দিছে অমৰ হেভ ন' ব্ৰাদাৰ অৰ চিষ্টাৰ তো এই যে অমৰ আছে তাৰ কোন নাই ভাই ভনী চিবলিং নাই তো ভাই ভনী নাথাকিলে কি হ'ব তাৰ ফাদাৰ থাকিব মাদাৰ ভাই ভনী থাকিলে ফাদাৰটো অবভিয়াছলি থাকিব আৰু কি থাকিব মাদাৰ থাকিব ঠিক আছে কি দিছে আই হেভ ন' ব্ৰাদাৰ অৰ চিষ্টাৰ এইটো হৈ গ'ল বাট ডেটছ মেনছ ফাদাৰ তো কোনোবা এটা মানুহৰ দেউতা কোনোবা এটা মানুহৰ কথা কৈছে ফাদাৰ ইজ মাই ফাদাৰ্ছ চন তো অমৰৰ ফাদাৰ কোন কি ক'লে সেই মানুহজন কি দিছে বাট ডেটছ মেনছ ফাদাৰ সেই মানুহজনৰ দেউতাক কোন সেই মানুহজনৰ দেউতাক কি হয় মোৰ দেউতাৰ পুত্ৰ তো অমৰৰ দেউতাকৰ পুত্ৰ কোন হয় একমাত্ৰ অমৰে হয় কাৰণ অমৰৰ কোনো চিবলিং নাই তো সেই মানুহজন কোন হৈ গ'ল অমৰছ son গম পালানে চাওক ডেট মেনছ ফাদাৰ ইজ মাই ফাদাৰ্ছ son গম পালানে সেই মানুহজন কোন অমৰৰ চনজন তো কাৰ কথা কৈছে হুজ ফটোগ্ৰাফ ৱাজ ডেট কাৰ ফটোগ্ৰাফ দেখাই দি আছিলে নিজৰ পুতেকৰ হিজ son তো এনেকা প্ৰশ্নবিলাক আহিব পাৰে পৰীক্ষাত এই প্ৰশ্নটো দিয়া এটা ট্ৰেণ্ড বনি গৈছে পইণ্টিং এট এ ফটোগ্ৰাফ পইণ্টিং এট এ পিকচাৰ গতিকে আপোনালোকে এই ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব এতিয়া চাওক 13 পৰা 17 লৈকে আমি কৰিব ট্ৰাই কৰিম ঠিকে আছে কি দিয়া আছে চাব আপোনালোকে এ ইজ দ্য son of R ওকে এইটো R হ'ব হা মই কাৰেক্ট কৰি দিছো ইট শুড বি এ R ঠিক আছে কি দিয়া আছে এ ইজ দ্য son of R এ কাৰ son হয় R ৰ son হয় ঠিক আছে বি ইজ R sister বি কাৰ sister হয় R ৰ sister বি কাৰ sister হয় R ৰ sister ঠিক আছে বি হেজ এ son নেম কিউ বি বোলে son মানে কি বিও বিয়া হৈছে আৰু বিয়া আছে হা বি এটা সন্তান আছে সেইটো নাম কি কিউ প্লাছ আৰু এটা ডটাৰো আছে ডটাৰ গৰাকীৰ নাম কি চি
আৰু কি দিছে r is the maternal uncle of q obviously r কাৰ maternal uncle হয় q ৰ maternal uncle হয় তো r কি হৈ গল প্লাস তো r ৰ জেন্ডাৰটো গম পোৱা নাছিল এতিয়া মই r ৰ জেন্ডাৰ গম পাই গলো ঠিক আছে এতিয়া দিছে how a related to q a q ৰ কি হ'ব এই যে a আছে a to q ৰ কি হৈ গল কাজিন ব্ৰাদাৰ হৈ গল ঠিক আছে কাৰণ কি আছিল a is the son of r b is r's sister b has a son q and a daughter c গতিকে কাৰ মাজত উঠিছে a আৰু c ৰ কথা উঠিছে তো how a related to q a q হৈ গল কাজিন ব্ৰাদাৰ হৈ গল এতিয়া উঠিছে কি how c related to r c r ৰ কি হ'ব চাব এই c r ৰ কি হ'ব লাগিব c টো কি হৈছে নিচ ইয়াত অপচনটো আছে নিচ দেখিছেনে এইটো ভনিয়েকৰ ছোৱালী হয় তো নিজ হয় ভাগিনী হয় এইটো নিচ হোৱাট ইজ দ্য ৰিলেশ্যন অফ আৰ এইটো হলেছিল আৰ ওকে এইটো আৰ দেই এইটো মই কাৰেক্ট কৰি দিছো পি হৈ আছে প্ৰিণ্টিঙৰ কাৰণে ডেট ইজ আৰ উইথ চি এণ্ড কিউ তো আৰৰ ৰিলেশ্যন চি আৰু কিউৰ লগত কি হয় চাব লাগিব এইটো চি আৰু কিউৰ লগত আৰৰ ৰিলেশ্যন কি হয় মাকৰ ভাইয়েকটো কি হয় মামা মামা মানে মেটাৰ্নেল আংকল ঠিকে আছে দেখিছেনে এইটো আৰ তো এইটো কি হৈছে মেটাৰ্নেল আংকল তো হাউ মেনি নেফিউজ আৰ হেভ আৰৰ কেইটা নেফিউ আছে আৰামছে দুটাই নেফিউ আছে চি আৰু কিউ তো আৰৰ কেইটা নেফিউ আছে দুটা নেফিউ আছে হাউ মেনি ব্ৰাদাৰ্ছ ডাজ হেভ বি ডাজ বি হেভ বিৰ কেইটা ব্ৰাদাৰ আছে তো বিৰ কেইটা এটাই ভায়েক আছে আৰ হয়নে তো বিৰ ভায়েক কোন হ'ল আৰ এইটো হ'ল 1 আমাৰ হৈ গ'ল সলভ এটা ইজি প্ৰশ্ন আছিলে ঠিক আছে এইটো খালি মই আৰ কৰি দিছো চাই ল'ব এইটো আপোনালোকে ওকে এতিয়া আমি 18 পৰা 20 কৰিম এনেকা প্ৰশ্ন আমি আগতে কৰি আহিছো তো প্ৰথম স্টেপ কি কৰিব লাগে কোনটো কি হৈ লৈ ল'ব লাগে নহয় তো চাও ইকুৱেল আৰু চাব সব a to b 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 ওকে সব এটা সিকুৱেন্সতে আছে তো আমাৰ প্ৰশ্নটো সহজ হৈ আছে ঠিক আছে এতিয়া আমি চাও এই বিষয়ে ইকুৱেল ইকুৱেল মানে কি হ'ব আৰু গোটেইটো কি হয় a to b হা a to b হয় ইকুৱেল মানে কি আছে son প্লাস প্লাস মানে আছে ব্ৰাদাৰ প্লাস মানে আছে ব্ৰাদাৰ ইনটু মানে আছে সিস্টাৰ ইনটু মানে আছে সিস আকৌ ডিভাইড মানে আছে মাদাৰ ডিভাইড মানে আছে মাদাৰ মাইনাস মানে আছে ওয়াইফ মাইনাস মানে আছে ওয়াইফ এইখিনি বস্তু লিখা আছে এতিয়া আমি চাই যাও হোৱাট ডাজ পি প্লাছ আৰ পি প্লাছ আৰ প্লাছ মানে ব্ৰাদাৰ মানে কি দিয়া আছে চাব পি ইজ দ্য ব্ৰাদাৰ অফ আৰ আৰু ডিভাইড মানে মাদাৰ আৰু আৰ ইজ দ্য মাদাৰ অফ কিউ তো তলৰ কোনটো শুদ্ধ চাব দিছে পি ইজ দ্য নেফিউ অফ কিউ পি কিউ নেফিউ নেকি নহয় ভুল হৈছে মেটাৰ্নেল আংকুল হয় এইটো কাটি দিলো মই হয়নে তাৰপিছত কি দিছে পি ইজ দ্য আংকুল অফ কিউ পি কিউ আংকুল ইয়েছ মাকৰ ফালৰ মেটাৰ্নেল আংকুল চ' ইট ইজ ট্ৰু ওলাই গ'ল আমাৰ আনচাৰটো তো এইটো বুজি পালে তাৰপিছত আমি এটা চাওঁ আহক হোৱাট ডাজ পি ইকুৱেল টু আৰ মাইনাছ কিউ ইণ্ডিকেট পি ইকুৱেল টু আৰ মাইনাছ কিউ ইণ্ডিকেট তো ইকুৱেল মানে কি আছিলে চন কি দিয়া আছে পি ইজ দ্য চন অফ আৰ হয়নে ইকুৱেল মানে চন আছিলে এ টু বি হয় তো পি টু আৰ আৰু আৰ মাইনাছ মানে কি আছিলে মাইনাছ মানে আছিলে ৱাইফ আৰু আৰ ইজ দ্য ৱাইফ টু কিউ তো আৰ ৱাইফ হলে কিউ হাজবেণ্ড হৈ গ'ল এতিয়া চাব কিউ ইজ দ্য আংকুল অফ পি নহয় কিউ ইজ দ্য চন অফ পি নহয় কিউ ইজ দ্য ফাদাৰ অফ পি য়েছ কিউ কি হ'ব পিৰ দেউতা হৈ গ'ল ওকে এইটো পাই গ'লো আমি চিটো অপশ্যন এতিয়া চাওক এইটো পি ইনটু আৰ ইনটু মানে কি আছিলে সিস্টাৰ পি ইজ দ্য সিস্টাৰ টু আৰ পি কি হৈ গ'ল পি কি হৈ গ'ল আৰৰ সিস্টাৰ হয় নহয় পি কি হ'ল আৰৰ সিস্টাৰ ঠিকে আছে এতিয়া আকৌ ডিভাইডটো চাওক আৰ ডিভাইড বাই কিউ ডিভাইড মানে কি হৈ যাব সৰি ডিভাইড মানে কি আছিলে চাওঁ আমি মাদাৰ হয়নে আৰ ইজ দ্য
মাদাৰ অফ কিউ আহি গ'ল গতিকে এতিয়া চাব কিউ ইজ দ্য নিচ অফ পি কিউ কাৰ নিজ হৈ আছে পিৰ নিচ হৈ আছে তো কোনটো ল'ব লাগিব মই কিউ ইজ দ্য নিচ অফ পি কিন্তু কিউৰ জেণ্ডাৰ মই জানো নেকি নেজানো তো মই কিউক মই নিজ বা নেফি বুলি ক'ব নোৱাৰোঁ পি ইজ দ্য ছিষ্টাৰ অফ কিউ পি কিউ ছিষ্টাৰ নেকি নহয় কিউ ইজ দ্য ডটাৰ অফ পি কিউ পি ডটাৰ নেকি নহয় পি ইজ দ্য আণ্ট অফ কিউ পিৰ মই জেণ্ডাৰ জানো কি হয় ফিমেল জেণ্ডাৰ হয় আৰু কিউটি কি হ'ব আণ্ট হ'ব একচুৱেলি মেটাৰ্নেল আণ্ট হ'ব তো আণ্ট মানে আমি কাৰেক্ট দি দিলোঁ ঠিক আছে তো আমি কি দেখিলোঁ আমাৰ ব্লাড ৰিলেশ্যনৰ অংকবিলাকৰ টাইপছবিলাক আমি চেক কৰিলোঁ হয়নে নহয় তো আশা কৰোঁ আমাৰ ভিডিঅ'সমূহ আপোনালোকে ভাল পাই আছে আমাক আপোনালোকৰ বহুমূলীয়া পৰামৰ্শসমূহ জনাব আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব এগেইন ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ বিদায়